Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জাহ্নৱী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন টিভিলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইমৰ কথা কি কম 1:15 হ'ব এয়া চব মানে আজি কি হৈছে জানে ৰাতিপুৱাই মানে অকমান মায়ে মানে মুড়ি অকমান মিক্সাৰত মিক্স কৰি খাব আৰু গুড়া যেটো মা ভাল পায় আৰু পটাত পিচিলে বেছি টাইম লাগে পটাৰে থেতিলে বেছি টাইম লাগে তাৰপিছত মিক্সাৰত পিচি পটককৈ খাব তেনেকৈ মানে এবাৰ কৰিলে নেক্সট টাইম আকৌ কৰিবলৈ গ'ল মিক্সাৰ আমাৰ বেয়া হৈ গৈছে আজি মানে ইমান দিন বেয়া কি ক'ম আৰু এতিয়া মানে মায়ে অকণমান মছলা পিচি আছে বনাব লাগিব অকণমান মাংস আনিছে দেউতাই আৰু সৰু মাছ আনিছে যিহেতু পুহ মাহ শেষ হ'ব বেছি দিন নাই আৰু মানে এইবাৰী আমাৰ মূলাৰ লগত সৰু মাছ একেবাৰে খুব কমে খোৱা হৈছে দেই 2-3 দিনহে নহ'লে বহুত বেছিকৈ খাওঁ ভাল লাগে খাই দেই তো এইবাৰ খোৱা হোৱা নাই সেইকাৰণে দেউতা সৰু মাছ মানে যিহেতু শেষ হ'ব সৰু মাছ অকণমান আনিব দিছোঁ আৰু অকণমান মাংস আৰু দুটা চব্জি বনাব লাগিব যিহেতু মছলা লাগিবই মাংসটো মছলা লাগিব মূলা চব্জিত মছলা নহ'লেতো জলকীয়া তাৰপিছত নহৰু জলকীয়া গুড় দিলে ভাল নালাগে ন তো সেইবোৰতো কৰিব লাগিব তো মায়ে পিচি দি আছে মই বনাম দালি ভাত হৈ গৈছে এতিয়া মূলাও কাটি দিলোঁ আৰু গাৰ্গীও ফালে ডিষ্টাৰ্ব কৰি আছিল যে মাক মানে গাৰ্গীক ল'বলৈ দিছিলোঁ আৰু পটাপট কাটি মেলি ল'লোঁ আৰু মূলাখিনি আৰু তো মাংসৰ কাৰণে অকল আলুহে আৰু পিঁয়াজ এইবোৰ আৰু লাহে লাহে ৰেডি কৰিম যিহেতু মা পটাত পিচি আছে অকণমান টাইম লাগিব ন পিনাক আহিছে আজি ৰাতিপুৱা সি অকণমান ব্যস্ত ক'বই সময় পোৱা নাই ভাত একদম নাকে মুখে ভাত গুজি তাৰপিছত এতিয়া আকৌ ওলাই গৈছে সি আহিলে মানে পিছবিলাকে অকণমান লৈ যাব দিব লাগিব মিক্সাৰটো কিবা হৈছে এনেই একো চাউণ্ড হোৱা নাই একো কিয় মানে একো হোৱা নাই নেক্সট টাইম আমাৰ প্ৰথমে ষ্টাৰ্ট হৈছে নেক্সট টাইম ষ্টাৰ্ট কৰি মানে আৰু ষ্টাৰ্ট হোৱাই নাই এনেকুৱা অৱস্থা তো বলক পাকঘৰত গৈ দেখুৱাছোঁ ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই পাই সকলোকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম চুপাৰী অকণমান খাওঁ আৰু মানে চাহ খালোঁ কালি যে দেখুৱাইছিলোঁ দেউতাই কেক আনিছিলে এনেকুৱা মিঠা মা অকণমান চাহ বনাইছে তাৰপৰা অকণমানকৈ খালোঁ মানে একদম বোলে গোটেই গল পূৰা মিঠা হৈ গৈছে দেই চাহো মিঠা এইবিলাক কেকো মিঠা একেবাৰে অশান্তি পাই আছে কাৰণে বোলো অকণমান এক টুকুৰা ভাল চুপাৰী আছে সেই মাহঁতৰ আছে চুপাৰী আমাৰ ঘৰৰ গছৰ তো 1 পিচ আছে আৰু সেয়ে খাই মেলি লওঁ যিহেতু আজিকালি অকণমান চুপাৰী খোৱা কমাই দিছোঁ কাৰণ দাঁত একদম ৰঙা হৈ যায় দেই বহুত ৰঙা হৈ যায় তো বলক পাকঘৰত কি খাই আছোঁ গাগী ফুলি দেউতাৰ লগত খেলি আছে হৈ আছে মাছ ভাজি আৰু এয়া বাকী আছে আৰু এইখিনি মাছ মানে ভাজি কৰিম এইখিনি কাটি অকণমান নিমখেৰে সানি দিছোঁ আৰু অকণমান নৰম হ'ব আৰু চেপি এতিয়া উলিয়াই ল'ম মূলাখিনি অকণমান ভালদৰে ভাজি হওক তাৰপিছত মাছখিনি দিম আৰু তাৰপিছত মাংস চব্জিত পানী দিলোঁ তলালে হৈ যাব মাংসখিনি পটককৈ হৈ যাব মূলা বস্তু অকণমান টাইম লাগিব ড্ৰাইকৈ বনাম মাংস চব্জি মূলাখিনি ভালদৰে ভাজি হৈ গৈছে আৰু এতিয়া মাছখিনি দি দিছোঁ ইয়াতে মিছা মাছ আৰু অলপ হ'ব আৰু এয়া মাংস চব্জি হৈ গৈছে A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া পাকঘৰত আহিলোঁ সন্ধিয়াৰ কাৰণে আৰু ইভিনিং স্নেক্স বনাই আছোঁ আজি মানে চিকেন ৰোল বনাম বুলি ভাবিছোঁ আৰু মানে বনাই আছোঁ আৰু পিনা মানে কণী আনিবলৈ পাহৰিলে দেই এতিয়া আকৌ দৌৰিলে সেই কণী আনিবলৈ আমাৰ এইফালে গাজৰ দিছোঁ তাৰপিছত বন্ধাকবি পিঁয়াজ জলকীয়া এইবোৰ অকণমান লাহেকৈ ভাজি কৰিলোঁ আৰু মাংসখিনি অকণমান ভাজি কৰিলোঁ এয়া ভাজি কৰা হৈ গৈছে আৰু এইফালে এয়া হৈ আছে
অকণমান গৰম কৰি নমাই দিওঁ পিনাক মানে আহিব আৰু আটা বেলি আছোঁ লাহে লাহে বনাওঁ আৰু এইফালে মাকো চাহ বনাই দিব লাগিব তো একেবাৰে বনাই মেলি লওঁ তাৰপিছত মাক চাহ বনাই দিম ময়ো খাম গাখীৰ মেডিচিন খোৱালোঁ তাকো খুৱাবলৈ আছে লাহেকৈ খুৱাম আৰু তাইক উঠিছে আজি মানে টোপনি ঠিকমতে হোৱা নাই তাই একদম কান্দা ষ্টাৰ্ট কৰিছে ফিডিং কৰাই মেলি এতিয়া মাৰ ওচৰত থৈ আহিছোঁ পটাপট বনাই মেলি লওঁ গাইছ এয়া আমাৰ হৈ আছে ৰোল আৰু এইফালে মই মেৰিনেশ্যন কৰি আছোঁ মেৰিনেশ্যন তো গাইজ এয়া আমাৰ ৰোল ৰেডি মাক আনিছে দাদা ফোন কৰিছোঁ মানে মাক ফোন কৰিব দিছোঁ দাদাক মানে দেউতাটো নাখায় যিহেতু চিকেন দিবা দেউতাও নাখায় সেইকাৰণে দেউতাক সোধাও নাই আমি খাম আৰু দাদা আহিব দাদাটো এক্সট্ৰাকৈ থ'লোঁ এতিয়া মাহ চাৰিটা আছে সেয়ে আমি মাহ পিনাক আমি ভগাই মেলি খাম মাৰ কাৰণে চাহ হৈ গৈছে অকণমান চাহ থৈ দিওঁ বেছি হৈ গৈছে চাহ অকণমান খাই দিওঁ ইয়াৰ পৰা এক্সট্ৰাকৈ আকৌ গাখীৰ গৈ খোৱা লোৱা আছে পিনাক অকণমান লাগি দিছে কাৰণে পটাপট হৈ গৈছে নহ'লে আৰু টাইম হ'লে হয় মানে লাগিলে হয় কাঁহীতে একেবাৰে লৈ যাব কাৰণে অকণমান টমেটো চচ দিছোঁ মাক দি থৈ আহিলোঁ আৰু এতিয়া মই যাওঁ গৈ মেলি খাওঁ আৰু খাই আকৌ গাখীৰ খুৱাব লাগিব যে লাইটবোৰ অফ কৰি থৈ যাওঁ খাই লওঁ তো গাইজ আৰু এতিয়া ৰাতিৰ কাৰণে ভাত হৈ গৈছে অকণমান ভাত বনাইছোঁ আৰু যিহেতু দুপৰীয়া চব্জি আছে সেইবোৰো হৈ যাব আৰু কালি আকৌ মঙলবাৰ আৰু ইফালে উৰুকা এয়া চব্জি আছে আৰু এইফালে এয়া মাংস অকণমান আছে দেই আমাৰ তিনিজনৰ কাৰণে হৈ যাব দালিও আছে দৰটো গাখীৰ লগতে ভাত খাব মলা চব্জিকণ ভাত খাই গাখীৰ লগত ভাত খাব আৰু অকণমান চব্জি মই থৈ দিছোঁ মানে প্ৰিয়া সৰু মাছৰ চব্জি ভাল পায় দেই তাইক আজি আহিব দিছোঁ তাই মানে অকণমান আহিব পৰা নাই বজাৰ গৈছে যে সন্ধিয়া সেইকাৰণে মানে আহিব পৰা নাই তাই অকণমান ইমান তাইৰ কাৰণে থৈ দিছোঁ ৰাতিপুৱা আহিম বুলি কৈছে ৰাতিপুৱা যদি আহে লৈ যাব পাৰিব আৰু যিহেতু কালি মঙলবাৰ আমাৰ এইবিলাক চব ধোৱা মেলা হৈ থাকিব সেইকাৰণে আজি আৰু যিহেতু মাঘ মাহ আহিব মাঘ মাহ পৰিলে কোমোলা খাব নোৱাৰে মানে আমাৰ তো যি নহওক বনাই মেলি আজৰি হ'লোঁ দেউতাক মাতো দেউতাক ভাত পানী দি লওঁ তাৰপিছত আমিও খাম পিনাক আহি আছে বুলি কৈছে 10:30 হৈছেহে তো পিনাক আহি আছে পিনাক আহিলে আমিও খাম আৰু একেলগতে মা মই পিনাক দাদাও আহি আছে চাগে মায়ে ফোন কৰিব দাদাক আহক একেলগতে খাই মেলি হৈ যাম আৰু পটককৈ তো যি নহওক কালি মঙলবাৰ আকৌ পটককৈ উঠিব লাগিব কাম বন কৰিব লাগিব ঘৰ চৰ মচা বাচন চাচন এইবোৰ ধোৱা মেলা চব আছেই নহয় তো যি নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম তো লগৰ সৈতে ভালে থাকিব নালাগিব বাই বাই গুড নাইট